হয়, ৰাজ্যৰ বিজেপি চৰকাৰে দেখা হৈছে প্ৰতিটো ঘৰে বিদ্যুৎ যোগান ধৰিবলৈ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজিও কিন্তু একাংশ লোকে কিন্তু বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ কাবাইটিৰ চতুৰ্থ খণ্ড গাঁৱত। আৰু চতুৰ্থ খণ্ড গাঁৱত কিন্তু আজি স্বাধীনতাৰ পিছতো কিন্তু আজিও বিদ্যুতৰ সেৱাৰ পৰা বঞ্চিত হৈ আছে। মোৰ সতীৰ্থ সেই দৃশ্য দেখুৱাব যে 3 বছৰ পূৰ্বে বিদ্যুৎ খুঁটা স্থাপন কৰিছে, বিদ্যুৎ তাঁৰ সংযোগ কৰিছে, কিন্তু বিদ্যুতৰ পৰা বঞ্চিত হৈ আছে। কাৰণ ঘৰে ঘৰে যি বিদ্যুৎ সংযোগ কৰিব লাগে সেই সংযোগ কিন্তু বিভাগীয় যি বিদ্যুৎ বিভাগ আছে, বিভাগীয় কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। মোৰ লগত স্থানীয় এগৰাকী লগ আছে, কি ক'ব আচলতে 3 বছৰৰ পৰা বিদ্যুতৰ পৰা বঞ্চিত হৈ আছে, বিদ্যুৎ তাঁৰ সংযোগ কৰিল কিন্তু বিভাগীয়ভাৱে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। আচলতে 3 বছৰ নহয়, আমি স্বাধীনতাৰ পিছৰ পৰাই বিদ্যুতৰ পৰা বঞ্চিত হৈ আছোঁ। কাবাইটিৰ বজাৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত আমাৰ এই গাঁওখন। ইয়াত প্ৰায় 1000ৰ অধিক ঘৰ বসতি আছে। এই অঞ্চলত আজিৰ পৰা প্ৰায় 3 বছৰ আগতে বিদ্যুতৰ খুঁটি আৰু তাঁৰ টানি থৈ গৈছে, কিন্তু এতিয়ালৈকে আমাক বিদ্যুতৰ সুবিধাটো দিয়া নাই। এনেকৈ আমাৰ ঘৰৰ পৰা ঘৰে ঘৰে 1500, কেতিয়াবা কোনোবা ঘৰৰ পৰা 1500, কোনোবা ঘৰৰ পৰা 1000 টকা এনেকৈ সংগ্ৰহ কৰিছে ঠিকাদাৰে বিদ্যুতৰ মিটাৰৰ নামত। কিন্তু আজিলৈকে মিটাৰো নাপালোঁ, আমি বিদ্যুতৰ সুবিধাটো নাপালোঁ। আমাৰ এই অঞ্চলৰ পৰা বহু ল'ৰা ছোৱালী, কোন আছিলে মই সঠিক নামটো নাজানো, আমাৰ এই খৰাগাঁও অঞ্চলৰে এজন কোনোবা আছিল, আচলতে নামটো মই নাজানো। যিয়ে নহওক আমাৰ এই অঞ্চলৰ পৰা ঘৰে ঘৰে 1,000 পৰা 1,500 টকা সংগ্ৰহ কৰিছিলে। হয় হয়, কিন্তু আজিও বিদ্যুৎ সংযোগ কৰা নাই। কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে এতিয়া? ধৰক আমি যিটো আমাৰ ল'ৰা ছোৱালী বা আমাৰ ভাই ভণ্টীয়ে যেনেকৈ পূৰ্বৰ পৰা লেমৰ চাকিত পঢ়ি ডাঙৰ দীঘল হৈছে, এতিয়া আজিৰ দিনতো হৈ আছে। গতিকে এই ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে অনতিপলমে আমাক বিদ্যুতৰ সুবিধাটো দিয়ে। কাৰণ এই অঞ্চলৰ পৰা বহু ল'ৰা ছোৱালী আমাৰ হায়াৰ ছেকেণ্ডেৰীলৈ যায়, কোনোবাই কাবাইটিৰ হাইস্কুললৈ যায়, ME স্কুললৈ যায়, বিভিন্ন শিক্ষানুষ্ঠানত যায়। বহু ল'ৰা ছোৱালী এই অঞ্চলৰ পৰা উকিল হৈছে বা আন বিভাগীয় কামত অৰিহণা যোগাই আছে। গতিকে আমাৰ মনত যিটো হেঁপাহ জন্মাই থৈ গৈছে খুঁটি পুতি তাঁৰ টানি থৈ, সেই হেঁপাহটো পূৰণ যেন কৰে অনতিপলমে, তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। বিজেপি চৰকাৰে দেখা হৈছিলে যে প্ৰতিটো গাঁৱে উন্নয়ন হোৱা বুলি কৈছে, কিন্তু প্ৰকৃততে দেখা হৈছে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে। কি ক'ব আচলতে বিজেপি চৰকাৰ? ক'ত দেখা উন্নত? আমিতো এই অঞ্চলত দেখা নাপাওঁ। বিজেপি চৰকাৰে যে উন্নত কৰিছে, আমাৰ যেনেকুৱা তেনেকুৱাই হৈ আছে, আজিলৈকে উন্নত দেখা নাই। তেওঁলোকে কেৱল প্ৰতিশ্ৰুতি দিয়ে, গতিকে সেই প্ৰতিশ্ৰুতি হৈয়ে থাকে। যদি উন্নতি কৰিলেহেঁতেন নিশ্চয় আমাৰ এই অঞ্চলত আঁৰি যোৱা বিদ্যুতৰ তাঁৰ আৰু সংযোগ 3 বছৰ সময় কি কাৰণে ল'ব? আচলতে এওঁলোকৰ আচলতে এইবোৰ ভেকু ভাওনা আহে। আৰু কিমান ঘৰ আছে ইয়াতে গাঁওখনত? প্ৰায় 1000 অধিক হ'ব। সংখ্যালঘু আছে, বঙালী সম্প্ৰদায়ৰ লোক আছে এইবোৰ অঞ্চলত। বিশেষকৈ দেখা হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু দৰদী বুলি দেখুৱাই আছিলে আব্দুল খালেক, যি সাংসদ আছে বৰপেটাৰ। কিন্তু এইসকল লোকৰ পৰা যি সমস্যা আছে সেই সমস্যাসমূহ কোনো ব্যৱস্থা গ্ৰহণ কৰিছিলে নাই? হ'ব পাৰে সাংসদ, কিন্তু আমাৰ এই অঞ্চললৈ এতিয়ালৈকে অহা নাই। পৰ্যবেক্ষণ কৰিব বা এই অঞ্চলত যে কোনো উন্নয়নমূলক কাম কৰিব তেনেকুৱা আঁচনিও আমি সাংসদৰ তৰফৰ পৰা পোৱা নাই। গতিকে তেওঁৰ যি সাংসদৰ যি ক্ষমতা বা তেওঁৰ কাৰ্যকালত যিখিনি হ'ব লাগিছিল আমাৰ এই অঞ্চলত, আজিলৈকে আমি পোৱা নাই। এইসকল সংখ্যালঘু জনসাধাৰণৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই নেকি? আচলতে প্ৰদান কৰা নাই। এনেকৈ আমাৰ বিধায়ক যিজন আছে তেওঁ এনেকুৱা অৱহেলা কৰি আছে আমাৰ এই অঞ্চলৰ জনসাধাৰণৰ লগত। কেৱল প্ৰতাৰণা, বাকী একো দেখা নাপাওঁ। কি ক'ব আপোনালোকৰ দিনত যদি বিদ্যুৎ সংযোগ নকৰে চৰকাৰে যদি বিদ্যুৎ সংযোগ নকৰে, আমাৰতো আৰু হাতত ক্ষমতা তেনেকুৱা নাই। আমি ভোটৰ দ্বাৰা চাম, আমাৰ এটাই ক্ষমতা, সেইটো আমি ভোটৰ দ্বাৰা চাম। মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ ঘৰত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? যি বৰ্তমান বিদ্যুৎ এক অপৰিহাৰ্য ব্যৱস্থা, কিন্তু তাৰ ক্ষেত্ৰত দেখা হৈছে আপোনালোকে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে। কি ক'ব আচলতে? বিদ্যুৎ দিয়াই নাই আমাক। যেটা দিয়াৰ কথা আছিল ঘৰে ঘৰে টেকা ল'ল 1000-1500কৈ মিটাৰ দিব, আজি পৰলৈ মিটাৰো দিয়া নাই, তাৰো নাই, বিদ্যুতো নাই। তার টানি গেছে কিন্তু বিদ্যুৎ দিয়া নাই।
তো বর্তমানে ওই ল্যাম্প চাকি লাগে লাগে এনে ল'ৰা ছোৱালী পঢ়ি আছে, বড় অসুবিধা হয়েছে। বিদ্যুৎটা থাকলে কত সুবিধা হয়। তো সরকারে তো আমাকে প্রতিশ্রুতি দিছিলে যে আমি কাম করিয়ে দিম। আমি সরকারের কোনো অনুদান বস্তু আমার এই অঞ্চলত আহা নাই, কোনো জিনিসই আমি পাওয়া নাই। আর এই বিদ্যুৎটা দেওয়ার কথা কই না, আজিলৈ বিদ্যুৎ দিয়া নাই। হয় স্যার, দেখা গৈছে যে যোগীঘোপাৰ যি কাবাইটিৰ চতুৰ্থ খণ্ড গাঁৱত প্ৰায় 3 বছৰ পূৰ্বে বিদ্যুৎ সংযোগৰ নামত খুঁটা আৰু তাঁৰ বহুৱাই কিন্তু দায়িত্ব সামৰিলে, কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ নকৰিলে বিদ্যুৎ বিভাগে।